সমৰীয়া সুন্তলী মণ্ডলত বিজেপিৰ নৱনিৰ্বাচিত মণ্ডল সভাপতিৰ ব্যাপক সাংগঠনিক তৎপৰতা। বিজেপি দলৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত নৱগঠিত সমৰীয়া সুন্তলী মণ্ডলত এলেকাত সম্প্ৰতি চলিছে ব্যাপক সাংগঠনিক কুচকাৱাজ। বিজেপিৰ নৱগঠিত সমৰীয়া সুন্তলী মণ্ডলৰ সভাপতি নিগমানন্দ ঠাকুৰীয়াৰ নেতৃত্বত চলিছে এই সাংগঠনিক তৎপৰতা। এই সন্দৰ্ভত বিজেপিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতিৰ নিৰ্দেশত সমৰীয়া সুন্তলী মণ্ডলৰ এলেকাতে গাঁও পঞ্চায়তৰ সমূহৰ সাংগঠনিক স্থিতিৰ বুজ লয় মণ্ডলৰ সভাপতি নিগমানন্দ ঠাকুৰীয়াই। মণ্ডল সভাপতি গৰাকী মণ্ডলৰ অন্তৰ্গত একাংশ বুথ কমিটিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাৰ সৈতে মিলিত হৈ দলৰ বিভিন্ন দিশৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সকলো দলীয় কৰ্মীক মাৰ বান্ধি থিয় দি পুনৰাই গুৱাহাটী লোকসভা সমষ্টি বিজেপি দখললৈ অনাৰ বাবে আহ্বান জনায়। উল্লেখ্য, সমৰীয়া সুন্তলী মণ্ডলৰ বিজেপিৰ নেতৃত্বত লোৱা যুৱনেতা নিগমানন্দ ঠাকুৰীয়াই বিশেষকৈ সংখ্যালঘু অত্যাধুনিক বুথ কমিটিসমূহক অধিক শক্তিশালী কৰি তুলিবলৈ অব্যাহতি ৰাখিছে। বিজেপিৰ জনসম্পৰ্ক অভিযান তাৰমানে ঘটনা হ'ল, আজি আমি দক্ষিণ কামৰূপ জিলাৰ এই ৰিচেণ্টলি আমাৰ আগৰ যি 9টা মণ্ডল আছিল তাতে নতুনকৈ এটা মণ্ডল সংযোজন কৰা হৈছে, সমৰীয়া সুন্তলী মণ্ডল। আৰু এই সমৰীয়া সুন্তলী মণ্ডলটোৰ নৱনিৰ্বাচিত সভাপতি হিচাপে মণ্ডলৰ সভাপতি হিচাপে আজি প্ৰথম দিনৰ কাৰ্যসূচী তাত এটা ৰাখিছিলোঁ যে আমি আমাৰ যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা এই মণ্ডলটোত বিভিন্ন ঠাইৰ পৰা বিভিন্ন গাঁও পঞ্চায়তত আছে, তেওঁলোকৰ আগশাৰীৰ কাৰ্যকৰ্তাখিনিক আমি ইনভাইট কৰিছিলোঁ। তেওঁলোক আহিছিল আৰু এনেই চাহ চিনাকি পৰ্ব এটা ৰখাৰ কাৰণে অনানুষ্ঠানিকভাৱে আজি আমাৰ সমৰীয়া মণ্ডলৰ প্ৰথম দিনৰ পদাৰ্পণ কৰিছিলোঁ মই। আৰু গোটেইখিনি কাৰ্যকৰ্তাৰ যি আশাব্যঞ্জক সঁহাৰি আমি পাইছোঁ, সকলো কাৰ্যকৰ্তাৰ উৎসাহ উদ্দীপনাই অনাগত দিনত এই মণ্ডলটো ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ এটি অন্যতম আগবঢ়া মণ্ডল হিচাপে চিহ্নিত যে হ'ব তাত কোনো মোৰ সন্দেহ নাই। আৰু সকলো কাৰ্যকৰ্তালৈ মই আজি আপোনাৰ এই চেনেলৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ যি মানে দলটোৰ প্ৰতি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াব তাক লৈ মই যথেষ্ট আত্মবিশ্বাসী। আৰু এই চেগতে পুনৰবাৰ সকলো কাৰ্যকৰ্তাকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত উক্ত মণ্ডলৰ যিকোনো দলীয় কাৰ্যসূচীয়ে হওক নাইবা চৰকাৰী কাৰ্যসূচীয়ে হওক আমি অতি সফলভাৱে ৰূপায়ণ কৰিম বুলি আমি নিশ্চিত।